নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো সমৰ্থ এডমিশন পৰ্টেলত যিসকলে ৰেজিষ্ট্ৰেচন কৰিছিলে প্ৰগ্ৰাম সিলেকশন কৰিছিলে বা এডিট কৰিছিলে তেওঁলোকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' তাৰে মাজত বহুতৰ এডমিশন নহব হেতু কথা মই কৈছো আপোনালোকৰ বহুতৰে এডমিশন নাপাব আপোনালোকৰ এডমিশনটো ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকে কাৰেকচন কৰিছিল যদি আপোনালোকৰ ফৰ্মখন ফাইনেল সাবমিট নহলে এটা বহুতৰ ফাইনেল সাবমিট নাই হোৱা বহুতে কমেন্ট কৰিছে কালি মেছেজও কৰিছে আপোনালোকে লাষ্টত কালি 7 তাৰিখৰ ভিতৰত আপোনালোকে ফাইনেল সাবমিট কৰিব নোৱাৰিলে বৰ্তমান লিংকটো ক্লোজ হৈ গৈছে আপোনালোকে নিউ প্ৰগ্ৰাম সিলেকশন হক নিউ ৰেজিষ্ট্ৰেচন হক বা কাৰেকচন হক কোনো ধৰণৰ এতিয়া আপোনালোকে কৰিব নোৱাৰিব আপোনালোকৰ লাষ্ট ডেট পাৰ হৈ গৈছে 2 জুনত অহা নোটিছখন চাওক টাইম টেবুলখিনি মডিফাই কৰি পেলাই 2 তাৰিখে এখন নোটিছ প্ৰকাশ পাইছিলে তাত সঠিক টাইম টেবুলখিনি দিয়া হৈছিল কি তাৰিখে আপোনালোকে কি কৰিব পাৰিব 27 মেৰ পৰা 5 জুনৰ ভিতৰত আপোনালোকৰ প্ৰগ্ৰাম সিলেকশন আছিল দেখিছে এপ্লিকেশন এণ্ড প্ৰগ্ৰাম সিলেকশন অৰ্থাৎ আপুনি কলেজখনত এপ্লাই কৰিব পাৰিব কি মেজৰ লব কি মাইনৰ লব হেতু আপোনালোকে 5 জুনলৈকে আপোনালোকে সিলেকশন কৰিব পাৰিলেহেঁতেন 6 আৰু 7 জুনত আপোনালোকৰ কাৰেকচন উইন্ডো ওপেন হোৱাৰ কথা আছিল কিন্তু কাৰেকচন উইন্ডোটো 4-5 তাৰিখ মানে ওপেন হৈ গৈছে তাৰ ওপৰত মই ভিডিঅ' লগালগ মই বনাই দি দিছো আপোনালোকৰ বাবে 4-5 তাৰিখে কাৰেকচন কৰা পাছতো 6 তাৰিখে পুনৰ ৰিওপেন হৈছে তাৰ পাছত আকৌ আপোনালোকে কাৰেকচন কৰিবৰ বাবে খুলি দিছিলে 7 তাৰিখলৈকে কিন্তু 7 তাৰিখৰ ইভিনিংৰ পাছৰ পৰা যিসকলে কাৰেকচন কৰিছিলে তেওঁলোকৰ ফৰ্মখন ফাইনেল সাবমিট নহলেগে যেতিয়াই ফাইনেল সাবমিট কৰেগে আপোনালোকৰ এলাৰ্ট আহে এৰৰ আহে আপোনালোকৰ তেনেকৈ আপোনালোকৰ ফাইনেল সাবমিট নহয়গে আপোনালোকৰ এৰৰ আহি যায় এনেকুৱা বহুতৰ হৈছিলে এতিয়া মই লগইন কৰি দেখুৱাই দিম দুজন ক্যান্ডিডেটৰ কাৰ ফাইনেল সাবমিট হল কাৰ নাই হোৱা আপোনালোকে নিজৰ প্ৰফাইলটো এবাৰ লগইন কৰি চেক কৰি লওক আপোনালোকৰ কোন কিখন কলেজত ফাইনেল এডমিশন হ'ব বা আপোনালোকে কোন কিখনত আপোনালোকৰ ফাইনেল সাবমিট নহলে আপোনালোকে এবাৰ লগইন কৰি নিজে চাই লওক এতিয়া আপোনালোকে কোনো ধৰণৰ নতুন এপ্লাই নিউ এপ্লাই হওক কাৰেকচন হওক কোনো ধৰণৰ কৰিব নোৱাৰে যদি আকৌ ৰিওপেন কৰে ডেটসমূহ তেতিয়াহে আপোনালোকে কাৰেকচন কৰিব পাৰিব মই এজন ক্যান্ডিডেটৰ লগইন কৰি আপোনালোকক দেখুৱাই দিছো ইয়াত দেখিছে লগইন কৰিব আপোনালোকৰ নিজৰ ইমেইল আইডি বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি পাছৱৰ্ড দি আপোনালোকে লগইন কৰি নিজৰ প্ৰফাইলটো চাব পাৰিব দেখিছে এডিটৰ অপচন নাই এডিটৰ অপচন আঁতৰি গৈছে ইয়াত কোনো ধৰণৰ এডিটৰ অপচন নাই আৰু দিয়া হৈছে এডমিশন পৰ্টেল ইজ নাও ক্লোজ ফৰ নিউ ৰেজিষ্ট্ৰেচন এণ্ড এপ্লিকেশন আপোনালোকৰ ওয়েবসাইটটো ক্লোজ হৈ গৈছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন হওক আপোনালোকে কাৰেকচন হওক কোনো ধৰণৰ কৰিব নোৱাৰে ইয়াত দেখিছে এপ্লাই ইন কলেজ অপচনটো আঁতৰি গৈছে আপোনালোকৰ সাবমিট অপচনটো 0 আছে কিন্তু অলত আপোনাৰ 8খন আছে ইন প্ৰসেছত 7খন আছে দেখিছে আপোনালোকে অৰ্থাৎ মোৰ এখনো ফাইনেল সাবমিট নহলে এখনো ফৰ্ম মোৰ সাবমিট নহলে এতিয়া আপোনালোকৰ যদি সাবমিটেই নহয় তেনেহলে আপোনালোকে এডমিশন কেনেকৈ ল'ব এডমিশনটো ল'ব নোৱাৰিব আপোনালোকে এটা ইন প্ৰসেস অপচনটোত গৈ আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন ক্লোজ আগতে আপোনালোকৰ যেতিয়া 7 তাৰিখলৈকে কালিলৈকে যি সকলে কৰি আছিল তেওঁলোকৰ আহিছিল সাবমিট এপ্লিকেশন বুলি কিন্তু এতিয়া ৰেজিষ্ট্ৰেচন ক্লোজ বুলি আহি গৈছে এতিয়া আপোনালোকৰ নতুন এপ্লাই আপোনালোকে কৰিবও নোৱাৰে এতিয়া ফৰ্মখন আপোনালোকে সাবমিটও কৰিব নোৱাৰে যদি ডেটটো ৰিওপেন কৰা হয় আকৌ ৰিওপেন কৰে তেতিয়াহে আপোনালোকে পাৰিব ফৰ্মখন সাবমিট কৰিব বা আপোনালোকে নিউ এপ্লাই কৰিব কিন্তু এতিয়া এজন ক্যান্ডিডেটৰ দেখিছে তেওঁ 7খন ইনষ্টিটিউটত কৰিছিল এপ্লাই কিন্তু তেওঁ ভুলতে আপোনালোকৰ কাৰেকচন কৰিবলগীয়া আছিল বাবে গুটেকিখন সিৰিয়ালি আপোনালোকে এডিট অপচনত গৈ কাৰেকচন কৰিবলৈ চালে যেতিয়া আপোনালোকে এডিট অপচনটোত যায় তেতিয়া আপোনালোকৰ ফাইলটো ইন প্ৰসেছত গুচি যায় যেতিয়া আপোনালোকে কলেজখন এডিট কৰিবলৈ লয় তেতিয়া আপোনালোকৰ ইন প্ৰসেছত গুচি যায় ইন প্ৰসেছত গলে আপোনালোকে এই এপ্লিকেশনখন ফাইনেল সাবমিট কৰিবগে লাগিব কমপ্লিট কৰি কিন্তু কালি বহুতে কৰিব নোৱাৰিলে বা আগতো বহুতৰ এনেকুৱা থাকি গল বহুতে গম নাপালে যে মোৰ ইন প্ৰসেস আছে নে সাবমিটত আছে বহুতৰ ইন প্ৰসেসতে থাকিলে হেতু যিসকলৰ ইন প্ৰসেসত আছে তেওঁলোকৰ এডমিশন হোৱাৰ সম্ভাৱনাটো বহুত কম যদি ডেট ৰিওপেন নহয় তেনেহলে আপোনালোকে এডমিশন ল'ব নোৱাৰে কাৰণ আপোনালোকৰ ফৰ্মখন সাবমিটই নহলে দেখিছে 7খন মোৰ ইনষ্টিটিউট ইন প্ৰসেসত গুচি গল এটা মোৰ সাবমিটত 0 অৰ্থাৎ মোৰ এখন কলেজতো এপ্লাই কৰা নহলে দেখিছে ইয়াত আপোনালোকৰ গুটিখিনি দেখিবলৈ পাইছে ইন প্ৰসেসত গুচি গৈছে গুটিখিনি মই আগতো দেখুৱাই দিছিলো ইন প্ৰসেসত থাকিলে আপোনালোকে কিদৰে ফাইনেল সাবমিট কৰিব পাৰিব কিন্তু হেতুত বহুতৰ অলপ কনফিউজ হৈ থাকিলে যে মই কৰিব পৰা নাই আপোনালোকে বাৰেপতি সিলেক্ট কৰি থাকে বাৰেপতি নিউ এপ্লাই গৈ প্লাই কলেজ নিউ এপ্লাইত গৈ প্লাই আপোনালোকে কৰি থাকে তেনেকৈ নহয় ইন প্ৰসেসত গৈ আপোনালোকে যিমানখিনি পৰা ফৰ্মখন এৰিছিলে সেইখিনিৰ পৰা আপোনালোকে আৰম্ভ কৰিবগে লাগে সাবমিট এপ্লিকেশন কৰি কিন্তু বৰ্তমান আপোনালোকৰ গুটিখিনি ক্লোজ হৈ গৈছে এটা মই আৰু এজন ক্যান্ডিডেটৰ দেখুৱাই দিছো যিজনৰ ফাইনেল সাবমিট হৈ আছে সকলো ক্লিয়াৰ হৈ আছে আপোনালোকে লগইন কৰি চাই লওক আপোনালোকৰ প্ৰফাইলটো এদৰে শো কৰিছে নে নাই কৰা এজন ক্যান্ডিডেটৰ দেখিছে এজন ক্যান্ডিডেটৰ সাবমিটেড অপচনটোত আপোনালোকৰ 3 দেখুৱাইছে ইয়াত আপোনালোকৰ গুটেখিনি আপোনালোকৰ আঁতৰি গৈছে কুইক লিংকৰ পৰা আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইমেইল আইডি চেঞ্জ কৰা আঁতৰি গৈছে নিউ কলেজ এপ্লাই অপচন আঁতৰি গৈছে এইখিনি দেখিছে এজন ক্যান্ডিডেটৰ সক ইন প্ৰসেসত 0 আছে টোটালত 3 আছে আৰু সাবমিটত 3 অৰ্থাৎ এখেতৰ 3খন এপ্লিকেশনে ফাইনেল সাবমিট হৈ আছে এখন এপ্লিকেশন মই দেখুৱাই দিছো এখন মই এডিট কৰিছিলো প্ৰথম যিখন প্ৰিফাৰেন্স আছে প্ৰথম প্ৰিফাৰেন্সখন মই এডিট কৰিছিলো এডিট কৰাৰ পাছত এদৰে আহিছে
এপ্লিকেশ্যন ৰিছাবমিটেড থ্ৰু কাৰেকশ্যন অন 7 জুন দেখিছে মই অলপ জুম কৰি দিছোঁ 7 জুনত মই এডিট কৰিছিলোঁ আপোনাৰ দুপৰীয়া 12:36 মিনিটত মই এইটো আপডেট কৰিছিলোঁ আপডেট কৰাৰ পাছত এইদৰে আহিছে এপ্লিকেশ্যন ৰিছাবমিট থ্ৰু কাৰেকশ্যন বাকি কিখনত কোনো ধৰণৰ কাৰেকশ্যন কৰিবলগীয়া নাছিল বাবে মই কাৰেকশ্যন কৰা নাছিলোঁ ডাইৰেক্ট আপোনালোকৰ ফাইনেল সাবমিট আহি গৈছে এডিট অপশ্যনটো দিছিলে আপোনালোকৰ যদি ভুল হৈছিলে তেনেহ'লে এডিট কৰক যদি আপোনালোকৰ একো ভুল হোৱা নাই তেনেহ'লে সেই এডিট অপশ্যনটোত গৈ পেলাই আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে এডিট কৰাৰ প্ৰয়োজন নাছিলে কিন্তু বহুতে কি কৰিলে এডিট অপশ্যনটোত গৈ আধাতে কৰি দিলে তেনেকতো আপোনাৰ ফৰ্মখন ইন প্ৰসেছত গুচি গ'ল এতিয়া আপোনালোকৰ ফাইনেল সাবমিট আপোনালোকে কৰিব পৰা নাই এখন দেখিছে ইন প্ৰসেছত এখন মই কাৰেকশ্যন কৰা ফৰ্মখন এটা বহুতে খুজিছে কাৰেকশ্যন কৰাৰ পাছত মই পিডিএফটো ডাউনলোড কৰিব নাই পৰা বহুতে খুদি আছে কাৰেকশ্যন কৰাৰ পাছত আপোনালোকে সাইডলৈ যাব এদৰে সাইডলৈ স্ক্ৰল কৰিব স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব আপোনাৰ পিডিএফটো ডাউনলোড হ'ব প্ৰিন্ট ফৰ্ম বুলি অপশ্যনটো আপোনালোকে দেখিবলৈ পাব ইয়াত দেখিছে ৰিসিপ্ট অপশ্যনটোত আপোনালোকৰ প্ৰিন্ট ফৰ্ম বুলি আহিছে 7 তাৰিখে মই কাৰেকশ্যন কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে কাৰেকশ্যন 7 জুন দুপৰীয়া 12:30 বজাত মই কাৰেকশ্যন কৰিছোঁ প্ৰিন্ট ফৰ্ম অপশ্যনটোত গৈ পেলাই আপোনালোকে ফৰ্মখন প্ৰিন্ট কৰি ল'ব পাৰিব সাৰ্ভাৰটো অলপ ডাউন আছে কাৰণে বা মোৰ নেটটো স্লো কাৰণে এতিয়া মোৰ ফৰ্মখন লোড হোৱা নাই প্ৰিন্ট ফৰ্ম অপশ্যনটোত গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব সেই ফৰ্মখন আপোনালোকে প্ৰিন্ট দি ৰাখিব যেহেতু মেৰিট লিষ্ট অহাৰ পাছত মেৰিট লিষ্টত যদি আপোনালোকৰ সিলেকশ্যন হয় তেতিয়া সেই ফৰ্মখন আৰু লগত যিখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰিছে সেই ডকুমেণ্টখিনি লৈ গৈ আপোনালোকে ইনষ্টিটিউটত এডমিশ্যন ল'বগৈ লাগিব এতিয়া দেখিছে বহুতে ফৰ্মখন ডাউনলোড কৰিব পৰা নাই ফৰ্মখন ডাউনলোড কৰি লওক ডাউনলোড কৰি ৰাখি লওক প্ৰিন্ট কৰাৰ প্ৰয়োজন নাই যেতিয়া আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব আপুনি যোনখন ইনষ্টিটিউটত নাম ল'ম বুলি ভাবে তেনেহ'লে সেইখন প্ৰিন্ট দিলেই হ'ব এতিয়া দেখিছে মোৰ ফৰ্মখন ডাউনলোড হোৱা নাই বৰ্তমান কিন্তু আপোনালোকৰ ডাউনলোড হৈ যাব বাকি আপোনালোকৰ এইখিনি এড বেংক ডিটেইলছ এইখিনি আপোনালোকে কৰি ল'ব অতি সোনকালে আপোনালোকৰ ফ্ৰী ৱেভাৰটো ইয়েছ কৰি ল'ব তাৰপাছত আপোনালোকে সাইডত এটা অপশ্যন দেখিবলৈ পাব দেখিছে ডকুমেণ্ট ৰি আপলোডিঙৰ এটা অপশ্যন খোল খাই আছে এইটো আপোনালোকৰ অতি সোনকালে খুলি দিয়া হ'ব যদি আপোনালোকৰ ডকুমেণ্ট যদি কিবা ভুল হৈ গৈছিলে বহুতৰ কি হৈছিলে ইনকম চাৰ্টিফিকেটৰ ৰিচিপ্ট দি থৈছিলে বা তেনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্ট আপলোড কৰি থৈছিলে ভুলকৈ তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব কিন্তু বৰ্তমানলৈকে এইটো এক্টিভ হোৱা নাই যেতিয়া এক্টিভ হ'ব মই ডিটেইলছৰ ভিডিঅ' বনাই দি দিম বা যদি আপোনালোকৰ সাবমিটৰ কাৰণে পুনৰ যদি ডেট মুকলি কৰি দিয়ে মই লগালগ এটা ভিডিঅ' বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে ভিডিঅ' দিয়াৰ লগালগ আপোনালোকে নটিফিকেশ্যনখিনি লাভ কৰে দেখিছে এইদৰে আপোনালোকে নিজৰ প্ৰফাইলটো লগইন কৰি এবাৰ চাই লওক আপোনালোকে গোটেইখিনি ঠিকে আছে নে নাই আপোনালোকে যেখন কলেজত এপ্লাই কৰিছিলে সেই গোটেইখন কলেজ ফাইনেল সাবমিট হৈছে নে নাই হোৱা বহুতে কি কৰিছিলে কেফেট কৰিছিলে কেফেট কৰাৰ পাছত আপোনালোকে এবাৰ নিজে চাই লওক যদি আপোনালোকৰ নিজে কৰোঁতে কিবা অসুবিধা পাইছিলে তেনেহ'লে আপোনালোকে এইখিনি আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ ডেটসমূহ দিয়া হৈছে 13 জুনত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব এটো ফাইনেল 8 তাৰিখৰ পৰা 12 জুনৰ ভিতৰত আপোনালোকৰ একাডেমিক স্কেনিং কৰা হ'ব আপোনালোকৰ ডকুমেণ্ট গোটেইখিনি আপোনালোকৰ ভেৰিফাই কৰা হ'ব তাৰ পাছত আপোনালোকৰ 13 জুনত আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব মেৰিট লিষ্টত যেতিয়া নাম আহিব আপোনালোকে অনলাইন একসেপ্ট কৰিব লাগিব একসেপ্ট কৰাৰ পাছত আপোনালোকে সেই ইনষ্টিটিউটত গৈ এডমিশ্যনটো ল'বগৈ লাগিব এইটোৱে আছিল আজিৰ ভিডিঅ' যিসকলৰ থাকি গ'ল কৰিব ইন প্ৰসেছত থাকি গ'ল তেওঁলোকৰ যদি ডেট ৰিঅপেন হয় তেতিয়াহে আপোনালোকে পুনৰ কৰিব পাৰিব যদি ৰিঅপেন নহয় তেনেহ'লে আপোনালোকে এডমিশ্যনটো ল'ব নোৱাৰিব কাৰণ আপোনালোকৰ ফৰ্মখন ফাইনেল সাবমিট নাই হোৱা তেনে ক্ষেত্ৰত আপোনালোকে এডমিশ্যনটো ল'ব নোৱাৰিব এইটোৱে আছিল আজিৰ ভিডিঅ' যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে বা আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাওক মই যিমান পাৰোঁ আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম